আজি তো বহুত ভাল লাগিছে। আজি যে গম পাইছোঁ বোলে আমাৰ কানিৰে যিজন ইয়াত উপস্থিত হৈছে তেখেতে ৰাইজৰ কাৰণে কাম কৰিবলৈ খুব উৎসাহিত আৰু আহি যে জয় ভাৰত পাৰ্টিৰ বিষয়ে আমাক কিবা এটা ক'লে মূল উদ্দেশ্য ব্যাখ্যা কৰি আজি গম পাইছোঁ যে পাৰ্টিটো সদায় আমাৰ আদিবাসী ৰাইজৰ কাৰণে কাম কৰে বুলি আমি আশাবাদী। আমাৰ পাৰ্টি থাকিলে নিশ্চয় আমি আমাৰ পাৰ্টি জয় ভাৰত পাৰ্টি যদি আমাৰ আদিবাসী পাৰ্টি হয় নিজৰ জাতিৰ পাৰ্টিকে ভোট দিম বুলি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ আজি আমাৰ বিজয়পুৰ মণ্ডলীত আমাৰ অমিত নাগ আহিছে আৰু তেখেতৰ অহাত আমি আনন্দিত আছোঁ আৰু তেওঁৰ যি আমাৰ বিগত কালছোৱাত যি আমাৰ প্ৰাপ্যবিলাক বঞ্চিত হৈ আছে সেইবিলাক কথা আমাক দিছে। তেওঁ আমাক জোৰদাৰকৈ আমাক বুজাইছে কি কাৰণত কেনেকুৱা বিধৰত আমাৰ এই প্ৰাপ্যবিলাক ৰৈ আছে, সেই সকলোবিলাক কথা আমাক ধুনীয়াকৈ বুজাই মেলি আমাক পৰামৰ্শ দিছে। গতিকে আমি এইবাৰ আমাৰ অমিত শ্বাহ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় NK নিউজৰ প্ৰতিনিধিবৰ্গ, আপোনালোকক আন্তৰিক ধন্যবাদ যাচিছোঁ মোক এই সুযোগ দিয়াৰ কাৰণে। সমূহ মৰঙী অঞ্চলৰ আমাৰ যি আদিবাসী জাগৃত লোক আছে নিজৰ জাতীয় দল হিচাপে জয় ভাৰত পাৰ্টিক আঁকোৱালি লৈছে আৰু জয়যুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে আমাৰ নেতৃবৰ্গসকলে গোটেই হাতে কামে লাগিছে আৰু সিহঁতে ভাল ধৰণে কাম কৰিছে। এই কৰ্মত যাতে কি আমি প্ৰত্যেকটা BJP কংগ্ৰেছ সিহঁতৰ পৰা আমি সদায় বয়কট হৈ থাকোঁ। আমাৰ বহু কৰ্মত আমাক চাকৰি হওক, নিম্নতম হাজিৰা হওক, আমাৰ ৰাস্তা পদূলি হওক, অন্যথা চাকৰিৰ ক্ষেত্ৰতো আমি ভাৰতবৰ্ষৰ মানে গোটেইখিনি চিন্তা কৰিবলৈ গ'লে আদিবাসীসকলে 2% আৰু জেনেৰেল কোটাত 88% সিহঁতৰ নিযুক্তি আৰু আমাৰ আদিবাসীবিলাক সম্পূৰ্ণ হিচাপে প্ৰতাৰিত হৈ আছে। এইবাৰ আমি চিন্তা কৰিছোঁ গোটেই মানুহবিলাকৰ লগত এটা সজাগতা শিবিৰ পাতি সিহঁতক সজাগ কৰি আছোঁ যে ধনু আৰু কাঁড়ৰ চিনত যিটো আমাৰ বিৰচা মুণ্ডাৰ প্ৰতীক হয় তেখেতৰ চিনতে আমি ভোট দি জয়যুক্ত কৰাৰ চিন্তা পৰিকল্পনা হৈ আছে। সম্পূৰ্ণৰূপে ৰজনীনা তিৰ্কী তাই আমাৰ যদিও সৰু পথাৰত আছিলে, এইটো ডিলিমিটেশ্যন হোৱাৰ কাৰণে আমাৰ সৰু পথাৰ আৰু খুমটাই সমষ্টি 2 ভাগ হ'ল। তাৰে এতিয়া আমাৰ এইটো সমষ্টিত ৰজনীনা তিৰ্কী ডাঙৰাণী ইয়াত আকৌ কণ্টেষ্ট কৰিব আহিছিলে। তাইক আমি সম্পূৰ্ণৰূপে আমাৰ আদিবাসী যদিও কেণ্ডিডেট হ'ব পাৰে, কিন্তু কংগ্ৰেছ চৰকাৰ আমাৰ বহুতখিনি 70 বছৰ আমাক প্ৰতাৰণা কৰি আহিলে আৰু BJP চৰকাৰ আমাক বিভাজন কৰিব লৈছে। হিন্দু, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট মানে সম্পূৰ্ণ হিচাপে বিভাজন কৰিব লৈছে আৰু বিভাজন কৰি আমাৰ মাজত ভাগ ভাগ কৰি ৰাজতন্ত্ৰ চলাব বিচাৰিছে। তো সম্পূৰ্ণৰূপে সেই সিহঁতৰ যি প্লানিং সিহঁতক আমি নক্সাত কৰিবৰ কাৰণে চিন্তা কৰিছোঁ। হয়, নিশ্চয় সেইটো আমি চিন্তা কৰিছোঁ একত্ৰিত হ'বৰ কাৰণে। দলটাকে ভাল কাইকে আদিবাসী জয় ভারত কাইকে গাহক বহুত ভাল লাগলি। আমি হেৰি জয় ভারতকে দেবই কাইচি মে দেবো কাইচি গাহ তিয়ারি মে ভানুকি।